সন্মিলিত প্ৰচেষ্টাৰ মিলন ঘটে তেতিয়া এনেকুৱা সফলতা লাভ কৰিব পৰা যায়। প্ৰকৃততে মই সঁচাকৈ আনন্দিত হৈছোঁ আজিৰ দিনটোত। সেয়ে মানে কিমান দিনৰ কেনেকুৱা প্ৰস্তুতি আছিলে? প্ৰস্তুতি মানে প্ৰকৃততে সময়ৰ কাম সময়ত কৰিলে খুব ভাল হয়। শিক্ষক শিক্ষয়িত্ৰীসকল অত্যন্ত অভিজ্ঞতা সম্পূৰ্ণ হয়, গতিকে নিশ্চয়কৈ তেওঁলোকৰ অভিজ্ঞতাই আমাক যথেষ্ট পৰিমাণে সহায় কৰে। আৰু লগতে নিজৰ ছেল্ফ ষ্টাডি যিটো সদায় নিয়মিতভাৱে অধ্যয়ন কৰিব লাগে, সেয়া ক'ব বিচাৰিছোঁ। হয়, প্ৰথম কেইদিনটো 4 ঘণ্টা 5 ঘণ্টা হৈ যায়, আৰু পিছলৈ যিমান মন যায় আপোনাৰ প্ৰি বৰ্ডছৰ পিছত প্ৰায় 12 ঘণ্টা সিমান। মই ইমান প্ৰত্যাশা কৰা নাছিলোঁ প্ৰকৃততে, কিন্তু হয়তো ভগৱানৰ মোৰ প্ৰতি অলপমান দয়া আছিল, আৰু প্ৰকৃততে শিক্ষক শিক্ষয়িত্ৰীসকলক মই অত্যন্ত ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ। তেওঁলোকৰ যি প্ৰচেষ্টা, তেওঁলোকৰ যি সাহস, তেওঁলোকে যি আমাক কাৰণে ত্যাগ কৰিলে, গতিকে মই সদায় কৃতজ্ঞ হৈ ৰ'ম। মই তেতিয়া একো ক'ব পৰা নাই। মা দেউতাই একদম মানে আনন্দিত হৈ গৈছে, গতিকে অত্যন্ত আনন্দিত হৈ গৈছিলোঁ, আৰু একো ক'ব পৰা নাছিলোঁ যে হ'ব পাৰে এনেকুৱা। হয়, মই এগৰাকী ভাল সুনাগৰিক হ'ব বিচাৰোঁ, দেশৰ হকে এগৰাকী ভাল চিকিৎসক হ'ব বিচাৰোঁ মই।